গোৱালপাৰাত জোৰ কৰি ৰাভা বোৱাৰী কৰি পেলালে। নহওঁ যা খুলি পেলাং কাপোৰ চাপোৰ। গোৱালপাৰাত আহি যে কইনা হ'ব লাগিব, ফুৰিবলৈ আহি যে মোৰ লগত এনে অৱস্থা হ'ব, মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ। সেয়ে কওঁ, সময়ে কাৰ কেতিয়া জীৱনৰ গতিপথ সলাই কোনেও নাজানে বুলি। আৰু হঠাতে যে আজি মোৰ জীৱনত এনেকুৱা এটা হৈ গ'ল, অৱশ্যে মই বহুত বেছি সুখী। আৰু গা চা ধুই আহিলোঁ, আহি প্ৰথমে মেকআপটো কৰি লওঁ। মেকআপ বুলিনো কি আছে আৰু, সদায় লগাই থকাখিনিয়ে। ট'নাৰটো যেনিবা আজিকালি লগাওঁ, ট'নাৰটো লগালে স্কিনটো টাইট হৈ থাকে বুলি কয়, সেয়েহে মই ট'নাৰটো লগাওঁ। আৰু ক্ৰীম লগালোঁ, ক্ৰীমৰ পিছত মোৰ বেলেগ একো ফাউণ্ডেশ্যন কিবা কিবি নাই, ডাইৰেক্ট CC ক্ৰীম লগাওঁ। CC ক্ৰীম লগোৱাৰ পিছত পাউডাৰ অকণমান লগাই দিওঁ, সেইখিনিয়ে মোৰ বাবে আৰু মেকআপ হৈ গ'ল। আৰু অৱশ্যে আজি এটা শিক্ষাও পালোঁ, এই দুদিনীয়া জীৱনত লোভ কৰি অহংকাৰ কৰি একো লাভ নাই। আৰু অতীতত ঘটি যোৱা ডাঙৰ ডাঙৰ ঘটনা বা সংঘাতবোৰৰ কথা ভাবি থাকি দুখ কৰিও একো লাভ নাই। যেনেকৈ মুখৰ পৰা ওলোৱা শব্দ আকৌ ঘূৰাই ল'ব নোৱাৰি, ঠিক তেনেকৈ পাৰ হৈ যোৱা সময়খিনিও আকৌ ঘূৰাই আনিব নোৱাৰি। গতিকে এটাই ভাবিব লাগে, বৰ্তমান সময়খিনিত আমি কেনেকৈ নিজক সুখী কৰি আমি ভালদৰে থাকিব পাৰোঁ। জীৱনত ডাঙৰ ডাঙৰ আশা সপোন সকলোৰে থাকে, আৰু সপোন দেখাটোও ভাল, কিন্তু সপোন পূৰাবলৈ গৈ টকা টকা কৰি নিজক পাহৰি যোৱাটোহে আটাইতকৈ বেয়া কথা। কিয়নো যিখিনি টকাৰ বাবে আমি নিজক পাহৰি গৈছোঁ, আমাৰ আপোন মানুহবোৰক পাহৰি গৈছোঁ, সেই টকাখিনি জানো আপুনি মৰাৰ পিছত লৈ যাব পাৰিব? আৰু এইফালে মেকআপ চেকআপ কৰি হৈ গ'ল। আৰু এতিয়া ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ কাপোৰ কানি গহনা গাঁঠৰি যি আছে সকলোবোৰ পিন্ধি বাহিৰলৈও আহি আছোঁ। আৰু এতিয়া কাপোৰ পিন্ধা হৈ গ'ল, আৰু এতিয়া মাথাত এই কাপোৰখন মেৰিয়াই দিব। নামটো কি নাজানো, মানে কইনা হ'লে মানে বিয়া দিনা এনেকৈয়ে মাথাত মেৰিয়াই দিয়ে, আৰু মোকো এতিয়া ধুনীয়াকৈ মেৰিয়াই দিব। তাৰপিছত আপোনালোকে সম্পূৰ্ণ কইনা ৰূপত মোক দেখিব। মই যিহেতু ক'লোৱেই জীৱনটো দুদিনীয়া, আজি মই গোৱালপাৰাত আছোঁ, হয়তো কাইলৈ মই পৃথিৱীত নাথাকিবও পাৰোঁ। জন্ম ল'লোঁ যেতিয়া মৃত্যু অনিবাৰ্য, হয়তো কাৰোবাৰ দুদিন আগত, হয়তো কাৰোবাৰ দুদিন পিছত। কাইলৈ যদি মৰি যাওঁ, সেই টকা টকা বুলি দৌৰি থাকোঁতে যে আপোন মানুহবোৰৰ পৰা দূৰত আছিলোঁ, মৰা পিছত কিন্তু সেই আপোন মানুহবোৰৰ লগত আকৌ থাকিবলৈ নাপাওঁ। সেয়ে এতিয়াৰ পৰা মোৰ জীৱনটো এনেকুৱা ধৰণে পৰিচালিত কৰিম। টকা নালাগে বুলি নকওঁ, টকা আমাক সকলোকে লাগে। টকা থাকিলেহে সমাজত এটা ভাল স্থান থাকে, ভাল নাম থাকে। টকাৰ অবিহনে আমাৰ জীৱনেই শূন্য। ডাঙৰ ডাঙৰ সপোনো দেখিম, আশাও কৰিম, ডাঙৰ ডাঙৰ কৰ্মও কৰিম, যাতে জীৱনটো উজ্বলাই তুলিব পাৰোঁ, আকাশ চুব পাৰোঁ। কিন্তু এটা সীমাত থাকি, মানে কৰ্ম এনেকুৱাকৈহে কৰিম যাতে সেই কৰ্মৰ মাজত আমাৰ ভাল লগা সময়বোৰ, ভাল লগা কামবোৰ বা ভাল লগা বস্তুবোৰ বা ভাল লগা মানুহবোৰ যাতে আমাৰ পৰা দূৰত থাকিব লগা নহয়। জীৱনটো ধুনীয়াকৈ উপভোগ কৰিম, বৰ্তমানটোক ভালকৈ সজাবলৈ চেষ্টা কৰিম, কাৰণ ভৱিষ্যত কি হয় কোনেও দেখা নাই। সেয়ে বৰ্তমানত যি পাইছোঁ তাকে লৈ সুখী হ'বলৈ চেষ্টা কৰিম। আৰু এতিয়া প্ৰায় মোৰ কইনা সাজত মই ৰেডি হৈয়ে গ'লোঁ, আৰু গহনা গাঁঠৰি পিন্ধি বাহিৰত দেখুৱাম, কেনেকুৱা লাগিছে ক'ব। আৰু আপোনালোকে চাগে ভাবিছে, মই যে কইনা ড্ৰেছ পিন্ধিছোঁ, মানে ইয়াতে মোৰ বিয়া হৈ গ'ল নেকি? আচলতে ইয়াত দুজনীমান ভতিজা আছে, আৰু সেইদিনা মই দখনা পিন্ধি যিহেতু চৰক মেলা চাবলৈ গৈছিলোঁ, মোক বোলে বহুত ধুনীয়া দেখিলে, সেই ড্ৰেছযোৰত বোলে মোক একদম ৰাভা ছোৱালীৰ নিচিনা লাগিছিলে। সেইটো কাৰণে তাহাঁতি বহুত জোৰ কৰিলে যে, নহ'ব পেহী, তুমি এইবাৰ ৰাভা কইনা সাজ পিন্ধিব লাগিব। কইনা হ'লে হেনো মোক বহুত ধুনীয়া দেখিব, আৰু জোৰ জবজ মোক এতিয়া ৰাভা কইনা ড্ৰেছত সজাইছে। আৰু ময়ো আজিলৈকে ৰাভানো কইনা ড্ৰেছ কেনেকুৱা দেখিয়ে পোৱা নাই। সেইটো কাৰণে বোলো দেহ হ'ব দে, ৰাভা কইনা সাজযোৰ কেনেকুৱা তাকো দেখিম, আৰু মোক কেনেকুৱা দেখিব তাকো দেখিম। আৰু এতিয়া মূৰৰ কাপোৰখন আকৌ খুলি দিলে, তাৰমানে এতিয়া মোক গহনা পিন্ধাব। আচলতে কাপোৰখন পিন্ধি থাকোঁতে মানে এই মণিবোৰ নুসুমাইছিলে মূৰেদি, সেইটো কাৰণে আকৌ খুলি দিব লগা হ'ল। এতিয়া এইবোৰ গহনা চহনা পিন্ধি কাপোৰখন আকৌ মেৰিয়াই দিব, তাৰ পিছতহে ফাইনেল লুকটো দেখিব। এতিয়া বাৰু অকল ওপৰখিনি দেখি আছে, আৰু এতিয়া চাওক কেনেকুৱা লাগিছে সম্পূৰ্ণ মানুহজনী। সঁচাকৈ ৰাভা ছোৱালী, বড়ো ছোৱালী নিচিনাই মোক লাগিছে। মোক যে মটক নিচিনা নালাগে। এনেও কয় কছাৰী ছোৱালী নিচিনা লাগে বুলি, কিন্তু আজি এই কাপোৰযোৰ পিন্ধি দিলত মানে একদম বড়ো ছোৱালী নিচিনাই লাগিছে, নহয়নে? আৰু মই কিন্তু আজি নিজক ধুনীয়া দেখা নাই, মোৰ বৰ ধেপেচি মেপেচি হাতী পোৱালিটোৰ নিচিনাহে গেৰেলা গেৰেলটোহে দেখিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে কিন্তু কমেণ্ট কৰি জনাব দেই।